আজি আমাৰ ব্ৰাহ্মণ মহাসভা অসমৰ গুৱাহাটী মহানগৰ গোটৰ আমি সভা এখন আহ্বান কৰিছোঁ। এই সভাৰ দ্বাৰাই আমাৰ ব্ৰাহ্মণৰ যিবিলাক গুণ নৱগুণ সেই গুণবিলাক যাতে আমি আহৰণ কৰিব পাৰোঁ, তাৰে কাৰণে আমি ইয়াতে আলোচনা বিলোচনা কৰি যে আমি সমাজক যেনেকৈ আমি এটা জ্ঞান দিব পাৰোঁ, ব্ৰাহ্মণত্ববিলাক ঠিক কৰিলে আমি তেনেকুৱা চৰিত্ৰৱান হৈ সমাজৰ মংগলৰ কাৰণে কাম কৰিব পাৰোঁ। তাৰ কাৰণে আমি ইয়াত আজি এনেকুৱা সমবেত হৈছোঁ। আমাৰ সূৰ্য বিপ্ৰ ব্ৰাহ্মণ যিসকল আছে, ইয়াত আমাৰ বহুত জ্ঞানী গুণী ব্যক্তি আছে। তেখেতসকলক আমি আজি এতিয়া নিমন্ত্ৰণ কৰি আনিছোঁ। নিমন্ত্ৰণ কৰি আনি তেখেতসকলৰ উপদেশ নিৰ্দেশ আমি এইবিলাক আজি গ্ৰহণ কৰিছোঁ। গতিকে আমাৰ যাতে এই উদ্দেশ্য যাতে আমাৰ সফল কাম হয়, তাৰ কাৰণে আমি ভৱিষ্যতেও আমি চেষ্টা কৰি যাম। গতিকে বিশেষ নকওঁ, এইখিনিয়ে। গতিকে এইটো আমাৰ আজি সভাটো সাফল্যমণ্ডিত হোৱাৰ কাৰণে আপোনালোক সকলোৰে পৰা আমি